গুড মৰ্ণিং বন্ধুসকল। আৰু এতিয়া আহিছোঁ, গাঁৱত আহিছোঁ। I-10খনৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকে লাগে বুলি কৈছিলে, সম্পূৰ্ণ ভিডিঅ' দেখিবলৈ আহিছোঁ। গতিকে এবাৰ সম্পূৰ্ণ আমি ভিডিঅ'টো চাওঁ ব'লক। আৰু আপোনাৰ কাৰোবাক যদি পচন্দ হয় তেতিয়াহ'লে লগালগ বুকিং কৰিব। বহুতে কথা পাতি আছে কিন্তু বুকিং কৰা নাই। আৰু যদি কাৰোবাক লাগে সোনকালে বুকিং কৰিব। নাম্বাৰটো এবাৰ চাই লওক ফ্ৰণ্টৰ পৰা AS03H3631। আৰু গাড়ীখনৰ সম্পূৰ্ণ লুকছটো এবাৰ চাওক। 2010ৰ নৱেম্বৰ হয় আৰু গাড়ী সম্পূৰ্ণ লুকছ অৰিজিনেল পেইণ্টত আছে। এটা জেগাত পেইণ্ট কৰিব লাগিব, সেইটো মই দেখাই আছোঁ আপোনালোকক। এবাৰ ফ্ৰণ্টৰ পৰা লুকছটো চাই লওক, কিমান ধুনীয়া গেটআপত আছে। আৰু হুইল কেপ নাছিলে, মই হুইল কেপ লগাই দিলোঁ। এখন এখাই আছে, সেইখনো মই লগাই দিম। বহুত ধুনীয়া লুকছত আছে। টায়াৰ কণ্ডিশ্যন দেখিবলৈ পাইছে, টায়াৰ খুব ভাল। আৰু ফ্ৰণ্টৰ পৰা লুকছটো, ছাইডৰ পৰা লুকছটো এনেকুৱা। ফ্ৰণ্টৰ পৰা লুকছটো দেখালোঁ আপোনালোকক। আৰু এইটো পেপাৰ মাৰি থৈছে, এইটো এনেই মাৰি থৈছে, এইটো এৰুৱাই পেলাব পাৰিব। এইটো যিটো জইন আছে, জইনটো ফাটি আছে। আৰু এই বাম্পাৰ জইনটোও ফাটি আছে, বেক কৰোঁতে গেটত লাগিলে। আৰু এইটো মই আপোনালোকক লাগিলে বনাই দিম। গাড়ীখন মানে অৰিজিনেল পেইণ্টত আছে যে, এইটো কাৰণে কৰোৱা নাই। এইটো যদি লাগে মই তেতিয়াহ'লে এইটো বনাই দিম আপোনালোকক। আৰু I-10 ইৰা হয়, ইয়াৰ ফেচিলিটি সম্পূৰ্ণ মই দেখাই আছোঁ কি আছে। এবাৰ টায়াৰ কণ্ডিশ্যনকেইটা চাই লওক। টায়াৰ গোটেই চাৰিটাই অলমষ্ট নতুন। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে, মানে অফিচত অকল সোমাই থকা গাড়ী আছিলে। টায়াৰ খুব ধুনীয়া। এইটো ৰাইট ছাইডৰ পৰা লুকছটো এবাৰ চাই লওক। ভিতৰৰ কণ্ডিশ্যন চাওক, ছিট কভাৰ একদম নতুন, একদম ব্ৰেণ্ড নিউ ছিট কভাৰ লাগি আছে। মই লগোৱা নাই একচুৱেলি, অ'নাৰেই লগাই দিছে, কিন্তু ভাল ছিট কভাৰ লগাইছে। একদম ধুনীয়া ফিটিং হৈছে। মই আপোনালোকক এইটো যে দেখাই আছোঁ, কিন্তু আপোনালোকে ভালকৈ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ওপৰবিলাক দেখিছে, ৰুফটো বহুত ধুনীয়া চাফা হৈ আছে। দৰ্জা পেডবিলাক চাওক কিমান ধুনীয়া হৈ আছে। আৰু মেট পাৰি থোৱা আছে, নতুন মেট পাৰি থোৱা আছে, ফুটমেট পাৰি থোৱা আছে। গাড়ীবিলাক সম্পূৰ্ণ চিল আছে। চিলবিলাক এবাৰ দেখাই দিছোঁ, দেখিছেনে? সম্পূৰ্ণ এইবোৰ চিল। কাৰণ যেতিয়া গাড়ীখন লওঁ তেতিয়া মই চাই আনো, কাৰণ আপোনালোকে বহুত দূৰৰ পৰা আহে। দেখিছেনে? সম্পূৰ্ণ টিপটপ কণ্ডিশ্যনত আছে। চাৰিখন দৰ্জাই দেখাই দিম। এখন ড্ৰাইভাৰ দৰ্জাখন চাই লওক, সম্পূৰ্ণ চিল। চিন্তা কৰিবলগীয়া একো নাই। মোৰ চব গাড়ীয়ে আপোনাৰ 100% চিল থাকে। গাড়ী গেট আপ চাই লওক, ছিট কভাৰ চাই লওক। ছিট কভাৰ একদম নতুন ছিট কভাৰ লাগি আছে, টেনশ্যন কৰিবলগীয়া একো নাই। আৰু ইয়াত দুখন পাৱাৰ উইণ্ডো পাই যাব আপোনালোকৰ। এইটো ফ্ৰণ্ট পাৱাৰ উইণ্ডো, এইটো আৰু ফ্ৰণ্টৰ লেফ্ট পাৱাৰ উইণ্ডো। AC পাই যাব ইয়াত। এবাৰ চাই লওক দৌৰকেইখন। ডিকিটো এবাৰ দেখাই দিছোঁ, ডিকিটো চাই লওক। এইবোৰ সম্পূৰ্ণ চিল পাব, একদম নিশ্চিন্ত মানে চকু মুদি আহক আপোনালোক। দেখিছেনে কিমান ধুনীয়া হৈছে ডিকিটো? খালি চাফা কৰিবলৈ আছে। এই স্প্ৰেটো ইমান ভাল নহয়, আপোনাৰ 60% মান আছে। 60% নাই, 50% মান আছে। এইখন চাওক কিমান ধুনীয়া গেটআপত আছে। আৰু মিউজিক ছিষ্টেম ইয়াত বহুত মজা মিউজিক ছিষ্টেম লগাই থৈছে, বহুত ধুনীয়া হৈ আছে। বহুত চাফ চিকুণকৈ ৰাখিছে গাড়ীখন, পূৰা একদম মেইনটেনেঞ্চত থকা গাড়ী। এই চাইডৰ আপোনালোকৰ দৌৰকেইখন দেখাই দিছোঁ মই এবাৰ। আৰু সম্পূৰ্ণ চিল আছে, এইটো গেৰাণ্টি পাব। খোলেই নাখায়, চিল, সম্পূৰ্ণ চিল, সম্পূৰ্ণ চিল পাব। ভিডিঅ'টো অকণমান দেৰি হ'ব, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইটো পাৱাৰ উইণ্ডো, ফ্ৰণ্টৰ দুখনতে পাৱাৰ উইণ্ডো থাকে ইয়াত। ইয়াৰ চিলটো এবাৰ দেখাই দিছোঁ আপোনালোকক, দেখিছেনে? এইবোৰ সম্পূৰ্ণ চিল আছে, এইবোৰ আজিলৈকে খোলাই হোৱা নাই। আৰু ইয়াত প্লাছ পইণ্ট আছে, LED লাইট লগাই থৈছে। আৰু ভাল, এইটো ৱাৰেণ্টিত আছে LED লাইটটো। আপোনাৰ এইটো 9,300 MRP আছে, কিন্তু তেখেতে 8,700 নে কিমানৰ বিল আছে, 8,700 কিমান টকাৰ বিল আছে। তেখেতে 8,700 টকা দি LED লগাই থৈছে, বহুত ধুনীয়া পোহৰ। আৰু ইয়াত আজি মই মহাদেৱক লগাই দিলোঁ। এইটো মিউজিক চিষ্টেম লাগি আছে, ব্লুটুথ কানেকশ্যন হয়। আৰু AC পাই যাব, হিটাৰ পাই যাব, পাৱাৰ ষ্টিং আছে, পাৱাৰ উইণ্ডো আছে, গোটেইখিনিয়ে আছে। গাড়ী বহুত ধুনীয়া গেটআপত আছে। আৰু লুকছটো এবাৰ চাই লওক, কিমান ধুনীয়া চাফ চিকুণ হৈ আছে গাড়ীখন, বহুত মজা হৈ আছে।
এইখিনি দৰ্জা পেডবিলাক চব কিমান ধুনীয়া, মানে APDCL অফিচাৰজনৰ গাড়ী হয়, কিন্তু অকণমান লেতেৰা পেতেৰা হৈ আছে আৰু সেইটো মই চাফ চিকুণ কৰাই দিম। গাড়ী একদম স্মুথ কণ্ডিশ্যন হৈ আছে, গাড়ী বহুত বেছি ধুনীয়া, আৰু এনেকুৱা মানে পুৰণা গাড়ী আপোনাৰ ভাল কণ্ডিশ্যনত আমি খুব কমেই পাওঁ। এবাৰ ইঞ্জিনটো দেখাই দিছোঁ, আপোনালোকৰ ল'বলৈ সুবিধা হ'ব তেতিয়া। এবাৰ ইঞ্জিনৰ কণ্ডিশ্যনটো চাওক, আপোনাৰ এপ্ৰন এফ্ৰেছ চিল আছে দেখিছেনে, এইবোৰ সম্পূৰ্ণ চিল, ক'তো আজিলৈকে অকণমানো আপোনাৰ এক্সিডেণ্টেল ইছ্যু নাই, 100% গেৰাণ্টি আছে এইটো। ইঞ্জিন হাত লগোৱা নাই, গিয়াৰবক্স হাত লগোৱা নাই, কুলেণ্ট নতুন আছে, ব্ৰেক অইলটো আপোনাৰ নতুন আছে, খালি ইয়াৰ এইটো জইণ্টটো ফাটি আছে এয়াৰ ফিল্টাৰৰ, এইটো আপোনাৰ এইটো এনেকৈ জইণ্টটো কিবা খাই আছিলে, লগাব নাজানিলে, এইটো আঠা মাৰি থৈছে, আৰু বেলেগ ক'তো একো নাই, এইবোৰ চব চিল, খালি লেতেৰা হৈ আছে ইঞ্জিনটো, বেলেগ একো নাই, ধুনীয়া হৈ আছে, সম্পূৰ্ণ চিল, সম্পূৰ্ণ চিল হৈ আছে, টেনশ্যন ল'বলগীয়া একো নাই। ইঞ্জিন বহুত বেছি ধুনীয়া, একদম স্মুথ, একদম মিহি কণ্ডিশ্যন, একদম স্মুথ কণ্ডিশ্যন। কালি মই নিজে নগাঁও গৈ আহিছোঁ, আৰু যোনে ভিডিঅ' চাব খোজে মোৰ তলৰ ইয়াত ভিডিঅ'ত পাই যাব, আপোনালোকে তাত চাব মোৰ পেজত। এইখন গাড়ী লৈ কালি মই নগাঁও ড্ৰাইভ কৰি আহিছোঁ পৰিয়াল লৈ, টেনশ্যন নাই, গাড়ী বহুত ধুনীয়া। মবিলটো কোনোবাই সলাওঁ বুলিলে সলাব পাৰে আৰু খুব ধুনীয়া হৈ আছে। গাড়ীখনটো দেখিলেই আপোনালোকে, গাড়ী বহুত ধুনীয়া বেছি কণ্ডিশ্যনত আছে, আৰু বহুত ধুনীয়া চাফ চিকুণ হৈ আছে গাড়ীখন, টেনশ্যন ল'বলগীয়া একো নাই, বহুত প্ৰতিপালত ৰখা গাড়ী। আৰু গাড়ীখন আপোনালোকে য'ৰ পৰাই নাহে, আপোনালোক বিন্দাছ আহক, কোনো টেনশ্যন ল'বলগীয়া নাই। গতিকে ফুল ভিডিঅ' বহুতে বিচাৰি আছিলে, আজি ফুল ভিডিঅ' দি দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভাল পালে চাই পেলাই এটা লাইক আৰু শ্বেয়াৰ কৰি দিব, যাতে বেলেগ এজনে আপোনালোকে নল'লেও ল'বলৈ সুবিধা হয়। কোনোবাই যদি বিচাৰি ফুৰিছে কম দামত, ধৰক এখন পালচাৰ এতিয়া ল'বলৈ গ'লে আপুনি 1.5 লাখ টকা ভৰিব লাগিব, সেইটো দামতে যদি আপুনি এখন গাড়ী পাই যায়, আপোনাৰ 5জন 6জন যাব পৰাকৈ, কি টেনশ্যন আছে। আৰু গাড়ীও বহুত ধুনীয়া, 30লৈকে আপডেট পাই যাব, 2010 হয়, আৰু গাড়ীখন আহি যাব আপোনাৰ 140, এইটো মই 140 আস্কিং কৈছোঁ, আৰু দিয়া দামটো মই কিবা এটা ফাইনেল ল'লে চাই দিম, আৰু ফাইনেন্সৰ সুবিধা নাই, এখন কেছত ল'ব লাগিব, আৰু গাড়ীখন ল'ব লাগিব আপোনালোকে কেছত ল'ব লাগিব, আৰু গাড়ীখনৰ প্ৰাইচ আহিব 140, এইটো আস্কিং হয়, আৰু ফাইনেল আহক, ওচৰলৈ আহক, কিবা এটা মই চাই দিম, বহুত বিশেষ নহয়, আৰু কিবা এটা চাই দিম, আপোনালোকৰ ওচৰলৈ আহক, বাকী RC চব A to Z মই মোৰ ফালৰ পৰা কৰাই দিম, ট্ৰান্সফাৰ এইখিনি যি আছে সকলোখিনি কৰাই দিম। ইঞ্চুৰেঞ্চ নতুন লাগিয়ে আছে, আপোনাৰ ডিচেম্বৰমানলৈকে ইঞ্চুৰেঞ্চ লাগি আছে, টেনশ্যন ল'বলগীয়া একো নাই। 30 ডিচেম্বৰলৈকে, আপোনাৰ 2030 ডিচেম্বৰলৈকে ইয়াৰ টেক্স আপডেট হৈ আছে, আৰু গাড়ী দুটা পাৱাৰ উইণ্ডো পাই যাব, AC পাই যাব, পাৱাৰ ষ্টিং পাই যাব, নতুন চিট কভাৰ লাগি আছে, 9,000 টকীয়া আপোনাৰ লাইটেই লাগি আছে, আৰু কি লাগে গাড়ী তাতকৈ। আৰু আপোনালোকে আহক, গাড়ীখন চাওক, এবাৰ ভেৰিফাই কৰক, যদি পচন্দ হয় আপোনালোকে লৈ যাব। আৰু মোৰ এড্ৰেছটো হৈছে যোৰহাট আপোনাৰ এলেংমৰা, বাইপাছৰ পৰা মাললি বাইপাছৰ পৰা মাত্ৰ 9 কিলোমিটাৰ ভিতৰত। আৰু যদি আপোনালোকৰ পচন্দ হয় তেতিয়াহ'লে স্ক্ৰীণত নাম্বাৰ দিছোঁ, বুকিং কৰিব। 140 কৈছোঁ, এইটো ফাইনেল নহয়, তাতে মই ডকুমেণ্টছ কৰাই দিম, কিবা এটা মই চাই দিম, বহুত বিশেষ নহয়, কিবা এটা নেগচিয়েট কৰি দিম। কাৰোবাৰ যদি পচন্দ হৈছে স্ক্ৰীণত নাম্বাৰ দিছোঁ, যোগাযোগ কৰক। ধন্যবাদ।